হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। মই আছে আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল অৰুণোদয় আঁচনিৰ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু আপোনাৰ নামটো কেতিয়া ভেৰিফিকেশ্যন হ'ব বা কোনমানৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায়। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে কিন্তু এই মাহত কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই নে নোসোমাব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল আপোনালোকে তাত কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিছে। যিটো আপোনাৰ গাঁৱৰ কমিটি এটা কিন্তু লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে আৰু সেইসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নাই, সেইসকলে অৰুণোদয় আঁচনি দিব লাগে। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটি এটা লিষ্ট বনাইছিল। সেই হিচাপত কিন্তু আপোনাৰ যিটো ব্লক আছে, আপোনাৰ গাঁৱৰ কমিটিকে লিষ্টটো ব্লকত পঠাই দিছে। এতিয়া কিন্তু ব্লকৰ ফালৰ পৰা সেই নামবোৰ বৰ্তমান ভেৰিফিকেশ্যনৰ কাম কৰি আছে বা সেই নামবোৰ ভেৰিফিকেশ্যন হ'ব। তেতিয়া আপোনাৰ ব্লকৰ ফালৰ পৰা নামবোৰ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত কিন্তু আপোনাৰ যিটো DC অফিচ আছে তাত কিন্তু লিষ্টটো পঠাই দিব যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এতিয়া কিন্তু আপোনাৰ DC অফিচৰ ফালৰ পৰা কিন্তু লিষ্টটো পঠাব, তাৰপিছত কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব, তাৰপিছত কিন্তু আপোনাৰ তাত অৰুণোদয় আঁচনি 3.0 নাম হিচাপত কিন্তু এপ্লিকেশ্যন ফৰ্ম আহি যাব। অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো আহি যাব। তাৰপিছত কিন্তু আপোনালোকৰ আৰু এবাৰ ফৰ্মটো ল'ব লাগিব, ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই, এতিয়া ফৰ্ম আহিব, তাৰপিছত আপোনাৰ নামটো ভেৰিফাই হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। অহাকালি এটা কিন্তু নিউ আপডেট নিউজ আহি গৈছে অৰুণোদয় আঁচনিৰ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে সেইসকলে কিন্তু লিষ্টৰ পৰা নামবিলাক কৰ্তন কৰা নহ'ব, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু এই মাহত কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। অহা মাহত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় 2টা মাহৰ পইচা একেলগে আপোনাৰ একাউণ্টত সোমাই যাব। বহুতে কিন্তু এইটো চিন্তা কৰিছে যে মোৰ এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, মোৰ কিন্তু নামটো কাটি গৈছে বোধ হয়, কিন্তু সেইটো নহয়। আপোনাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কাটি যোৱা নাই। এই মাহত চাৰ্ভাৰ ইছ্যু হৈ থকাৰ কাৰণে কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। অহা মাহত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব, আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকৰ একাউণ্টত কিন্তু এতিয়া পইচা নোসোমাব। এতিয়া আপোনাৰ ফৰ্মটো আহি যাব, তাৰপিছত আপোনাৰ নামটো ভেৰিফাই হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।